So hello everyone, যদি আপুনি ক্লাস 9 ৰ ষ্টুডেন্ট হয় তেতিয়াহলে আপোনাক কৈ থওঁ যে মই আজিৰ এই ভিডিওটোৰ জৰিয়তে ক্লাস 9 ম্যাথমেটিক্সৰ সিলেবাসটো আৰম্ভ কৰিম ঠিক আছে মই সদায় ভিডিও আপলোড কৰি গৈ থাকিম যেহেতু আপোনালোকৰ স্কুল খুলিলেই সো সেই কাৰণে মই সদায় ভিডিও আপলোড কৰি ক্লাস 9 ম্যাথমেটিক্সৰ কমপ্লিট সিলেবাসটো কভাৰ কৰিম ঠিক আছে সো যদি আপুনি চেনেলটো নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকিব সো প্লিজ সাবস্ক্ৰাইব সো আজি আমি কোনটো চ্যাপ্টাৰ আৰম্ভ কৰিম এখন হৈছে ক্লাস 9 ম্যাথমেটিক্সৰ গণিতৰ কিতাপখন সো প্ৰথম যেটো অধ্যায় আছে তাৰ আগতো এটা অধ্যায় আছে হেতু হৈছে পুনৰ আলোচনা ঠিক আছে পুনৰ আলোচনা মানে হেতু হৈছে ৰিভিজন চ্যাপ্টাৰটো এই কাৰণে দিয়া আছে ম্যাথমেটিক্সৰ কিতাপখনত যাতে আপুনি ক্লাস 8 লৈকে যিখিনি কনসেপ্ট আপুনি পালে সেইখিনিটো ক্লাস 9 তো দৰকাৰ হ'ব পাৰে সো সেই কাৰণে সেইখিনি এটা কুইক ৰিভিজন দি দিছে এই চ্যাপ্টাৰটোৰ জৰিয়তে আৰু এই চ্যাপ্টাৰটোৰ পৰা আপোনাৰ পৰীক্ষাত কোৱেশ্চন আহিবই সো এই চ্যাপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় পুনৰ আলোচনা সো আপোনালোকে কিতাপখন মুকলাই লওক ঠিক আছে কিতাপখন মুকলাই লওক আৰু পুনৰ আলোচনা চ্যাপ্টাৰটো খুলি লওক ঠিক আছে সো পুনৰ আলোচনাত কি কৰা আছে ক্লাস 8 লৈকে যিবোৰ কনসেপ্ট দিয়া আছে আপুনি যিখিনি কনসেপ্ট পাই আহিছে আগৰ ক্লাছবোৰত সেইবোৰটো ক্লাস 9 তো দৰকাৰ হ'ব সো সেইখিনি ইয়াত আকৌ ৰিভিজন কৰা আছে ঠিক আছে সেই কাৰণে ইয়াক ইংলিছত কি কোৱা হৈছে ৰিভিজন চ্যাপ্টাৰ ঠিক আছে সো এইখিনি যদি আপুনি কনসেপ্ট আকৌ ৰিভাইজ কৰি লয় সো আপোনাৰ ক্লাস 9 ৰ ম্যাথমেটিক্সৰ যাত্ৰাত একো অসুবিধা সন্মুখীন নহয় ঠিক আছে মানে বিভিন্ন ধৰণৰ কোৱেশ্চন কৰোতে আগৰ কনসেপ্টবোৰটো লাগিব পাৰে হয়নে নহয় যদি আপুনি সেই আগৰ কনসেপ্টবোৰ যদি পাহৰি গৈছে এই চ্যাপ্টাৰটোৱে আপোনাক ৰিভিজন কৰাত সহায় কৰিব সেই কথাবোৰ আকৌ মনত পেলাই দিব সো এই চ্যাপ্টাৰটো সেই কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো পুনৰ আলোচনা চ্যাপ্টাৰটো আৰম্ভ কৰিছো প্ৰথম খণ্ড ঠিক আছে আপোনালোকে কিতাপখন মুকলাই লওক কিতাপৰ আই থিংক পেজ নম্বৰ 1 মোৰ পেজ নম্বৰ 1 তে আছে ঠিক আছে আপোনালোকে কিতাপখন মুকলাই লওক পেজ নম্বৰ 1 সো আপোনালোকে কিতাপখন মুকলাই লওক কাৰণ মই কিতাপৰ একৰ্ডিংলি যাম ঠিক আছে কিতাপৰ প্ৰতিটো পইণ্ট মই ডিসকাস কৰিম ইম্পৰ্টেন্ট পইণ্ট আৰু যিবোৰ বুজাব লগা আছে সেইবোৰ মইটো বৰ্ডত বুজামি সো কিতাপখন মুকলাই লওক বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে সো প্ৰথম খণ্ডত দিয়া আছে সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালীক আমি কি কওঁ ইংলিছত নাম্বাৰ সিস্টেম বুলি কওঁ ইয়াত কৈছে যে গণিতজ্ঞ ৰামানুজনে সঘনে কৈছিল সংখ্যাবোৰ মোৰ বন্ধু আমিও সংখ্যাবোৰৰ বন্ধু কিয়নো আমাৰ পাঠশালাৰ পাঠ আৰম্ভৰ পৰা আমাৰ চিনাকি বন্ধু সংখ্যাবোৰ মানে সংখ্যা প্ৰণালী কি হয় আসলতে সংখ্যা প্ৰণালী মানে যিমানবোৰ সংখ্যা আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই সকলোবোৰ সংখ্যাক একগোট কৰি আমি কি বুলি কওঁ নাম্বাৰ সিস্টেম বুলি কওঁ অৰ্থাৎ সংখ্যা প্ৰণালী বুলি কওঁ নেক্সট পইণ্টত দিয়া আছে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ঠিক আছে স্বাভাৱিক সংখ্যা আমি কি বুলি কওঁ নেচাৰেল নাম্বাৰ বুলি কওঁ ইয়াত কৈছে যে গণনাৰে আৰম্ভ হোৱা সংখ্যামালাৰ নাম গণনা সংখ্যা অৰ্থাৎ স্বাভাৱিক বা প্ৰাকৃতিক সংখ্যা মানে গণনা কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰো ঠিক আছে গণনা কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰো সেই সকলোবোৰ সংখ্যা কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যাবোৰ সদায় 1 ৰ পৰা আৰম্ভ হয় ঠিক আছে ইয়াত দিছে সেইবোৰ হল 1 2 3 4 5 এন্ড ডট মানে ইনফিনিটি লৈকে গৈ থাকিব মানে অসীমলৈকে গৈ থাকে 1 ৰ পৰা আৰম্ভ হয় আৰম্ভণি একেৰে কিন্তু শেষ নাই সেইটোৱে 1 ৰ পৰা আৰম্ভ হ'ব আৰু অসীমলৈকে গৈ থাকিব ইয়াক এনেদৰে লিখিব পাৰি এইদৰে লিখিব পাৰি যে 1 2 3 4 5 4 5 ডট মানে এটো সংহতি হিচাপে লিখিছে সো মই আপোনাক কৈ দিওঁ যে স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ সো নেচাৰেল নাম্বাৰক আমি n নাম্বাৰে খুচাও ঠিক আছে নেচাৰেল নাম্বাৰ সো n নাম্বাৰে আমি খুচাও সো নেচাৰেল নাম্বাৰ সংহতিটো কি হ'ব সংহতিটো হ'ব এডাল আমি কুটিল বন্ধনীৰ মাজত লিখিম সংখ্যাবোৰ সো ইয়াকে তেতিয়া সংহতি বুলি কোৱা হ'ব সো আমি লিখিম যে 1 2 3 4 ডট ঠিক আছে ইনফিনিটিলৈকে গৈ থাকিব মানে অসীমলৈকে গৈ থাকিব সো যেতিয়া আমি সংখ্যা কিছুমান কুটিল বন্ধনীৰ মাজত লিখিম তেতিয়া আমি তাক কি বুলি কম সংহতি বুলি কম আৰু এটো কিহৰ সংহতি হয় নেচাৰেল নাম্বাৰৰ সংহতি হয় আৰু তাক আমি n আখৰেৰে খুচাও অৰ্থাৎ স্বাভাৱিক সংখ্যা ঠিক আছে সো এইখিনি হৈছে স্বাভাৱিক সংখ্যা তাৰ পিছত কিতাপত কি দিয়া আছে পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যা কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি কোৱা হয় ঠিক আছে স্বাভাৱিক সংখ্যাই শূন্য খামৰি লৈ নতুন নাম ললে হেতু হৈছে পূৰ্ণ সংখ্যা ঠিক আছে এটা পূৰ্ণ সংখ্যাবোৰক আমি w আখৰেৰে খুচাও
পূৰ্ণ সংখ্যাক যেহেতু হোল নাম্বাৰ বুলি কোৱা হয় ইংৰাজীত সেই কাৰণে আমি w আখৰে খুচাও সো পূৰ্ণ সংখ্যাটো আমি লিখিম w is equal to কুটিল বন্ধনী আৰম্ভ কৰিম 0 1 2 3 4 আৰু এনেদৰে গৈ থাকিব অসীমলৈকে ঠিক আছে অসীমলৈকে গৈ থাকিব পূৰ্ণ সংখ্যাবোৰ কিবোৰ হয় শূন্যৰ পৰা আৰম্ভ হ'ব আৰু অসীমলৈকে গৈ থাকিব ঠিক আছে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত শূন্যটো নাছিল কিন্তু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত শূন্যটো থাকিব শূন্যকে ধৰি সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় ঠিক আছে স্বাভাৱিক সংখ্যাবোৰ কি আছিল 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈকে গৈ থাকে কিন্তু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কি হ'ব স্বাভাৱিক সংখ্যাবোৰটো থাকিবই কিন্তু তাৰ লগত শূন্য সংখ্যাটো আছে সো সেই কাৰণে আমি কি বুলি কওঁ শূন্য খামৰি সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া যদি মই আপোনাক প্ৰশ্ন কৰো যে একটো স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা তেতিয়া আপুনি কি ক'ব একটো স্বাভাৱিক সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় ঠিক আছে তিনিটো স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা তিনিটো স্বাভাৱিক সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় ঠিক আছে মই যদি আপোনাক সুধো যে শূন্য সংখ্যাটো পূৰ্ণ সংখ্যা নে স্বাভাৱিক সংখ্যা তেতিয়া আপুনি কি ক'ব শূন্য সংখ্যাটো হৈছে পূৰ্ণ সংখ্যা ঠিক আছে শূন্যটো কি হয় পূৰ্ণ সংখ্যা হয় ঠিক আছে ই স্বাভাৱিক সংখ্যা নহয় সো ঠিক আছে আমি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা গম পালো এতিয়া আমি যাওঁ অখণ্ড সংখ্যালৈ যাক আমি কি বুলি কওঁ ইন্টিজাৰ বুলি কওঁ ঠিক আছে ইন্টিজাৰ ইয়াত কৈছে যে স্বাভাৱিক সংখ্যা 1 2 3 বিপৰীতে -1 -2 -3 আৰু শূন্যক সামৰি লোৱা সংখ্যাবোৰেই অখণ্ড সংখ্যা সো অখণ্ড সংখ্যাক আমি ইংৰাজীত ইন্টিজাৰ বুলি কওঁ আৰু ইয়াক z আখৰেও খুচাব পাৰি আৰু i আখৰেও খুচাব পাৰি ঠিক আছে সো অখণ্ড সংখ্যাবোৰক আমি z বুলিও ক'ব পাৰো নাইবা অৰ i বুলিও ক'ব পাৰো সো ইয়াৰ সংহতিটো কি হয় অখণ্ড সংখ্যাৰ সংহতিটো আমি কেনেদৰে লিখিব পাৰো শূন্যক ধৰিম ঠিক আছে শূন্য 1 2 3 4 এনেদৰে গৈ থাকিব অসীমলৈ ব্ৰেকেট ক্লোজ আৰু তাৰ আগত কি থাকিব -1 -2 -3 আৰু ডট 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 এফালে গৈ থাকিব ঠিক আছে চাওক পূৰ্ণ সংখ্যাখিনি 0 1 2 3 বা এখিনি স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মক সংখ্যাখিনি আৰু শূন্য খামৰি সেই সকলোবোৰ সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে আমি গম পাই গলো সো এতিয়া যদি আপোনাক মই প্ৰশ্ন কৰো যে -3 টো কি সংখ্যা হ'ব তেতিয়া -3 টো আপুনি কি ক'ব অখণ্ড সংখ্যা হ'ব আকৌ যদি কৰো -3 টো পূৰ্ণ সংখ্যা হয় নে -3 টো পূৰ্ণ সংখ্যা নহয় এইটো অখণ্ড সংখ্যাহে হয় আকৌ যদি প্ৰশ্ন কৰো আপোনাক শূন্যটো অখণ্ড সংখ্যা নে স্বাভাৱিক সংখ্যা তেতিয়া আপুনি কি ক'ব শূন্যটো অখণ্ড সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় ঠিক আছে নে ঠিক তেনেদৰে যদি আকৌ প্ৰশ্ন কৰো আপোনাৰ তিনিটো অখণ্ড সংখ্যা নে পূৰ্ণ সংখ্যা নে স্বাভাৱিক সংখ্যা তেতিয়া আপুনি কি ক'ব তিনিটো অখণ্ড সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় স্বাভাৱিক সংখ্যাও হয় কাৰণ তিনিওটা সংহতিত তিনিটো সোমাই আছে ঠিক আছে নে আৰু ঋণাত্মক সংখ্যাখিনি কেৱল অখণ্ড সংখ্যাহে হয় সেইবোৰ পূৰ্ণ সংখ্যাৰ সংহতিত সোমাই থকা নাই ঠিক আছে ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ ভিতৰত যেহেতু সোমাই থকা নাই সেই কাৰণে আমি তাক পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা বুলি নকওঁ তাক আমি কি বুলি কম অখণ্ড সংখ্যা বুলি কম ঠিক আছে সো কিতাপত দিছে যে সংখ্যাৰ কাডাল দেখিবলৈ পাইছে সংখ্যাৰ কাড পুৰা ধুনীয়াকৈ দিয়া আছে সোঁফালে আছে পজিটিভ নাম্বাৰখিনি বাওঁফালে আছে নিগেটিভ নাম্বাৰখিনি আৰু মাজত কি আছে শূন্য আছে ঠিক আছে মই আপোনাক এবাৰ সংখ্যাৰ কাডাল আঁকি দেখুৱাই দিওঁ যাতে পিছত খেলিমেলি নালাগে ইয়াত দিছোঁ মই 0 ইয়াত দিছোঁ মই 1 ইয়াত দিছোঁ মই 2 ইয়াত দিছোঁ মই 3 ঠিক আছে নে আৰু দূৰত্বটো সমান সমান চাওক এফালে মই দিছোঁ দাগ কাটিছোঁ এফালে আৰু এফালেও দিছোঁ ইয়াক দিম মই -1 ইয়াক কম মই -2 ইয়াক কম মই -3 সংখ্যা ৰেখা আৰু সংখ্যাৰ কাডালটো গৈয়ে থাকে আৰু এফালে অসীমলৈকে গৈ থাকিব এফালে অসীমলৈকে গৈ থাকিব চাওক ইয়াত হৈছে এইটো 0 আৰু এইফালে আছে পজিটিভ নাম্বাৰখিনি ঠিক আছে নে এইফালে আছে পজিটিভ নাম্বাৰখিনি আৰু এইফালে আছে নিগেটিভ নাম্বাৰখিনি আৰু মাজত আছে 0 পজিটিভ নাম্বাৰ নিগেটিভ নাম্বাৰ
আৰু শূন্যক সামৰি সেই সকলোবোৰ সংখ্যাক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে নে সংখ্যা ৰেখাৰ সোঁফালে পজিটিভ নাম্বাৰখিনি পোৱা যায় সংখ্যা ৰেখাৰ বাওঁফালে নেগেটিভ নাম্বাৰখিনি পোৱা যায় আৰু মাজত আছে শূন্য ঠিক আছে আৰু সেই গোটেইখিনি সংখ্যাক একগোট কৰি আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ সো এতিয়া আমি যাওঁ নেক্সট পইণ্টলৈ আৰু তাত দিয়া আছে পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা কি বুলি কোৱা হয় ৰেচনেল নাম্বাৰ বুলি কোৱা হয় ৰেচনেল নাম্বাৰ আৰু ইয়াত কৈছে যে যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি ঠিক আছে সিহঁতবোৰক পৰিমেয় সংখ্যা বোলা হয় ঠিক আছে যাৰ পৰিমাণ পাব পাৰি সেই পৰিমেয় ইহঁতৰ বাবে সংখ্যাৰ কা নিৰ্দিষ্ট স্থান আছে যেনে 0 আৰু 1 ৰ মাজত 1/2 1/3 2/3 ইত্যাদি ঠিক আছে পৰিমেয় সংখ্যাবোৰ কি হয় এতিয়া p/q আকাৰত প্ৰকাশ কৰিব পৰা সকলোবোৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ চাওক p/q ঠিক আছে ভগ্নাংশ মানে p/q আকাৰত প্ৰকাশ কৰিব পৰা সকলোবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু ইয়াত p টো কি হ'ব p আৰু q কি হ'ব p আৰু q অখণ্ড সংখ্যা হ'ব ইয়াত p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু q not equal to 0 হ'ব লাগিব হেতুৱে q not equal to 0 হ'ব লাগিব আৰু p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব হেতুৱে কন্ডিশন মানে চাওক q কিয় শূন্য হ'ব নোৱাৰে কাৰণ এটা ভগ্নাংশৰ তলত শূন্য হ'বই নোৱাৰে যেটা কি হৈ যাব এটো not define হৈ যাব আমি এটো ডিফাইন কৰিবই নোৱাৰো ঠিক আছে সো সেই কাৰণে q not equal to 0 ঠিক আছে সো q not equal to 0 বুলি কৈছো আৰু p আৰু q অখণ্ড সংখ্যা বুলি কৈছো q not equal to 0 বুলি এই কাৰণে কোৱা হৈছে কাৰণ p আৰু q আমি অখণ্ড সংখ্যা বুলি কলো তেতিয়াতো আপুনি ক'ব যে 0 টো এটা অখণ্ড সংখ্যা হয় তেতিয়া p q জায়গাটো আমি 0 পাতিব পাৰো সেই কাৰণে মই কন্ডিশন এটা লিখি দিছো যে q not equal to 0 সো সেইটো এটা কন্ডিশন পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 ঠিক আছে ওকে আৰু ইয়াত কৈছে যে 0 আৰু 1 ৰ মাজত কি কোৱা আছে 1/2 1/3 2/3 0 আৰু 1 ৰ মাজত 1/2 থাকিব হয় না 0 আৰু 1 ৰ মাজত 1/2 থাকিব 1/3 থাকিব আৰু 2/3 থাকিব কাৰণ একেটা একতকৈ সদায় সৰু সংখ্যা আৰু শূন্যতকৈ ডাঙৰ হয় নহয় চাওক ভগ্নাংশ একেটা আৰু একেটা কি হয় প্ৰকৃত ভগ্নাংশ হয় মানে একতকৈ সৰু যিবোৰ ভগ্নাংশ তাক আমি প্ৰকৃত ভগ্নাংশ বুলি কওঁ আৰু একতকৈ ডাঙৰ যিবোৰ ভগ্নাংশ আছে তাক আমি কি বুলি কওঁ অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ যেহেতু এই ভগ্নাংশবোৰৰ হৰটো ডাঙৰ হয় লবতকৈ সেই কাৰণে আমি কি বুলি কওঁ ইয়াক প্ৰকৃত ভগ্নাংশ বুলি কওঁ ঠিক আছে নে সা 0 আৰু 1 ৰ মাজত কি আছে 1/2 এখিনে 1/2 থাকিব ঠিক আছে 1/2 থাকিব তাৰ পিছত 2/3 থাকিব ধৰক মানে তেনেকুৱা ধৰণৰ কথা সব 1/2 তাৰ পিছত এটো হৈছে 2/3 এইবোৰ ভগ্নাংশৰ যেহেতু হৰটো ডাঙৰ হয় তলৰ অংশটোক আমি হৰ বুলি কওঁ ওপৰৰ অংশটোক আমি লব বুলি কওঁ সা হৰটো ডাঙৰ হয় লবতকৈ হৰটো 2 হয় লবটো 1 এখানে হৰটো ডাঙৰ হৰটো 3 হয় আৰু লবটো 2 হৰটো ডাঙৰ হয় তো সেই কাৰণে আমি ইয়াক কি বুলি কওঁ প্ৰকৃত ভগ্নাংশ বুলি কওঁ আৰু যিবোৰ অপ্ৰকৃত ভগ্নাংশ আছে সেইবোৰত কি হ'ব ধৰক এফালে আছে 8 আৰু এফালে আছে 7 যেহেতু হৰটো সৰু হয় লবতকৈ সেই কাৰণে ইয়াক কি বুলি কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব এইবোৰ হৈছে অপ্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ এইবোৰ হৈছে প্ৰকৃত ভগ্নাংশ এইবোৰ হৈছে অপ্ৰকৃত ভগ্নাংশ এতিয়া আপুনি প্ৰশ্ন কৰিব যে এইবোৰনো 0 আৰু 1 ৰ মাজত কিয় থাকে 0 আৰু 1 ৰ মাজতনো থাকে ন কিয় কাৰণ আমি যদি 2 ৰে 1ক হৰণ কৰো তেতিয়া আমি কি দেখিম 2 ৰে যদি আমি 1ক হৰণ কৰো তেতিয়া আমি দেখিম যে পইণ্ট আৰু ইফালে 0 হ'ব আৰু ইফালে এটো আমি কিমান পালো 0.5 পালো 1/2 ক আমি 0.5 বুলি লিখিব পাৰো আৰু ইয়াৰ পৰা আমি গম পালোৱে যে এটো একতকৈ সৰু হয় হয় না নহয় 0.5 আৰু সেই কাৰণে এটো একতকৈ সৰু হ'ব আৰু শূন্যতকৈ ডাঙৰ হ'ব সেই কাৰণে 0 আৰু 1 ৰ মাজত থাকিব ঠিক তেনে এটো চাওক 2/3 আমি যদি 3 ৰে 2 হৰণ কৰি দিও তেতিয়া আমি কিমান পাম এটো হ'ব 0 আৰু 3 এর বিছক এবাৰ যায় 6 বাৰ যায় 6 যোৱা পিছত ফেলে হৈ গল 18 2 0 এফালে 6 6 6 এনেদৰে গৈ থাকিব মানে এটো আমি কিমান পালো 0.66 পাই গলো ঠিক আছে 0.666 এনেদৰে গৈ আছে
এটো কি হয় একতকৈ সৰু হয় সেই কাৰণে এটো আমি প্ৰকৃত ভগ্নাংশ বুলি কম আৰু এটো কি হ'ব 1 আৰু 0 ৰ মাজত থাকিব 1 আৰু 0 ৰ মাজত থাকিব এই সংখ্যাটো সেই কাৰণে এটো প্ৰকৃত ভগ্নাংশ কিন্তু এটো ক্ষেত্ৰত চাওক যেতিয়া আমি 7 ৰে 8ক হৰণ কৰিম তেতিয়া আমি কিমান পাম 1 এবাৰ যাব 8ক 1 বাকি থাকিব দশমিক দিম তাছত 0 টা হ'ব তাছত 1 প্লাস 7 হল 3 হল আকৌ 0 হল আকৌ 7 4 গুণ 28 মানে আমি কিমান দেখিছো 1.14 হয় না 1.14 টো কি হ'ব একতকৈ ডাঙৰ হ'ব সেই কাৰণে আমি ইয়াক অপ্ৰকৃত ভগ্নাংশ বুলি কম আৰু একতকৈ ডাঙৰ হোৱাৰ কাৰণে কি সম্ভৱ এইখিনি থাকিব ঠিক আছে এনেকুৱা অংশত থাকিব কি ঠিক আছে এনেকুৱা জায়গা থাকিব একতকৈ ডাঙৰ হ'ব আৰু দুইতকৈ সৰু হ'ব হয় না নহয় সো সেইটোৱে ঠিক আছে এতিয়া চাওক তলত কি দিয়া আছে পৰিমেয় সংখ্যাৰ ধাৰণাৰ বিপৰীতে অপৰিমেয় সংখ্যা থাকিব পাৰে নে প্ৰশ্ন কৰিছে আপোনাক অপৰিমেয় সংখ্যা থাকিব পাৰে নে সুধিছে আছে এনে সংখ্যা যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো অথচ সংখ্যা ৰেখাত তাৰ নিৰ্দিষ্ট বিন্দু আছে নিৰ্দিষ্ট স্থান আছে সিহঁতক আমি অপৰিমেয় সংখ্যা বুলি ক'ব পাৰো এতিয়া p/q আকাৰত যিবোৰ সংখ্যা প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ জানে চাও অপৰিমেয় সংখ্যাবোৰ চাও কি হ'ব পাৰে অপৰিমেয় সংখ্যাবোৰ কি হ'ব পাৰে যিবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো ঠিক আছে নে p/q আকাৰত যেহেতু আমি প্ৰকাশ কৰিব নোৱাৰো সেই কাৰণে এইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কম উদাহৰণ স্বৰূপে পাই হয় না √2 √3 এইবোৰ কি হয় p/q আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰো পাই ভ্যালুটো কি হয় পাই ভ্যালুটো হয় 3.141 আৰু এনেদৰে গৈ থাকিব হয়নে পাই ভ্যালুটো হয়নে নহয় পাই ইকুৱেল টু 3.141 ঠিক তেনেদৰে √2 ভ্যালুটো কি হয় 1.141 আৰু এনেদৰে গৈ থাকিব অসীমলৈকে গৈ থাকিব ঠিক আছে নে ঠিক তেনেদৰে √3 ও তেনেদৰে এটা ভ্যালু আছে এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কিছুমান দশমিক বিস্তৃতি আছে মানে আমি তাক পৰিমেয় সংখ্যাবোৰ আমি দশমিক বিস্তৃতি কি দৰে প্ৰকাশ কৰিব পাৰো পৰিসমাপ্তি হিচাপে প্ৰকাশ কৰিব পাৰো আৰু পুনঃপনি হিচাপেও প্ৰকাশ কৰিব পাৰো হেতু আমি ইয়াৰ পিছৰ ভিডিওটো ডিসকাস কৰিম ভালদৰে যে কিছুমান আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পাৰো পৰিমেয় আৰু অপৰিমেয় সংখ্যাখিনি ঠিক আছে যিবোৰ মানে ৰিপিটেড হৈ থাকে কিছুমান সংখ্যা এনেকুৱা আছে নে নাই ধৰক 2.343434 আৰু এনেদৰে ৰিপিট হৈ গৈ আছে 34 টো ৰিপিট হৈ গৈ আছে আৰু ইয়াক আমি কি বুলি লিখিব পাৰো 2.34 বাৰ হয়নে 2.34 বাৰ হিচাপে লিখিব পাৰো আৰু এটো কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে এটো পৰিমেয় সংখ্যা হয় আৰু কিছুমান সংখ্যা এনেদৰেও আছে ধৰক 4.0100100001 আৰু এনেদৰে গৈ আছে সব এটো কি হয় অপৰিমেয় সংখ্যা হয় কাৰণ ইয়াত এটা প্যাটাৰ্ন ৰিপিট হোৱা নাই কিন্তু ইয়াত এটা প্যাটাৰ্ন ৰিপিট হৈ আছে 34 টো ৰিপিট হৈ গৈ আছে হয়নে সেই কাৰণে আমি ইয়াক পৰিমেয় সংখ্যা বুলি কম কিন্তু ইয়াক আমি পৰিমেয় সংখ্যা বুলি নকওঁ কাৰণ ইয়াত এটা প্যাটাৰ্ন ৰিপিট হৈ গৈ থকা নাই সদায় বেলেগ বেলেগকে গৈ আছে হয়নে নহয় চাওক এবাৰ 01 হল তাৰপিছত 001 হৈছে তাৰপিছত 0001 হৈছে হয়নে এনেদৰে গৈ আছে সেই কাৰণে আমি ইয়াক কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম আৰু ইয়াক আমি পৰিমেয় সংখ্যা বুলি কম ঠিক আছে সো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ আৰু এটা ডেফিনেশন আছে হেতু আমি ইয়াৰ পিছৰ ভিডিওটো ডিসকাস কৰিম সো আজিৰ ভিডিওটোত আপোনালোকে এইখিনিয়ে গম পাই থক যে যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইখিনিক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু যিবোৰ প্ৰকাশ কৰিব নোৱাৰি p/q আকাৰত তেনেবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে এতিয়া চাওক আকৌ আমি পেজ নম্বৰ 2 লৈ যাওঁ তাত তলত দিয়া আছে যে যিহেতু পৰিমেয় অপৰিমেয় দুইবিধ সংখ্যাক বাস্তৱত এডাল সৰলৰেখাত চিহ্নিত কৰিব পাৰি মানে কৈছে যে যিহেতু পৰিমেয় আৰু অপৰিমেয় সংখ্যা সকলোবোৰ এডাল সংখ্যা ৰেখাত চিহ্নিত কৰিব পাৰি সেইবোৰ সংখ্যা ৰেখাত আছে ঠিক আছে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় গতিকে দুইবিধকে সামৰি বাস্তৱ সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হ'ল মানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা সকলোবোৰ সংখ্যা মিলি বাস্তৱ সংখ্যা হয় ঠিক আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যা গোটেইখিনি সংখ্যাক মিহলি কৰি আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে আমি গম পালো এতিয়া বাস্তৱ সংখ্যা
মানে কি হয় পৰিমেয় আৰু অপৰিমেয় সংখ্যা গুটেইখিনি সংখ্যাৰ মিশ্ৰণক কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় ঠিক আছে সেইকাৰণে আমি কি লিখিব পাৰো বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যা ইংলিছত কি বুলি কোৱা হয় বাস্তৱ সংখ্যাক আমি ইংলিছত কি বুলি কওঁ ৰিয়েল নাম্বাৰ বুলি কওঁ সেইকাৰণে বাস্তৱ সংখ্যা কি বুলি খুচায় ইংৰাজীত r আখৰেৰে খুচায় আৰু r আখৰেৰে খুচায় আৰু বাস্তৱ সংখ্যাৰ মাজত কিবোৰ সংখ্যা সোমাই আছে পৰিমেয়খিনি সোমাই আছে আৰু অপৰিমেয় সংখ্যাখিনি সোমাই আছে অপৰিমেয় সংখ্যাখিনি সোমাই আছে মানে বাস্তৱ সংখ্যা মানে কি হয় পৰিমেয় আৰু অপৰিমেয় সংখ্যা গুটেইখিনি সংখ্যাক আমি বাস্তৱ সংখ্যা বুলি কওঁ আৰু পৰিমেয় সংখ্যাক আমি কিউ আখৰেৰে খুচাওঁ আৰু অপৰিমেয় সংখ্যাক আমি কিউ ডেছ আখৰেৰে খুচাওঁ ঠিক আছে আৰু বাস্তৱ সংখ্যাক r হিচাপে খুচাওঁ সো যেহেতু আপোনালোকে দেখিছে যে যেটো স্বাভাৱিক সংখ্যাৰ সংহতি হেতু 1 ৰ পৰা আৰম্ভ হৈ গৈ থাকে আৰু পূৰ্ণ সংখ্যাৰ সংহতিটো 0 ৰ পৰা আৰম্ভ হৈ গৈ থাকে কিন্তু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাটোতো আছে লগতে ঋণাত্মক সংখ্যাখিনি আছে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কেৱল পজিটিভ নম্বৰখিনি আছিল পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পজিটিভ নম্বৰখিনিটো আছিল লগতে 0ও আছিল অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাখিনিটো আছিল কিন্তু নিগেটিভ সংখ্যাখিনিও আছে সো সেই কাৰণে আমি ক'ব পাৰো যে সো সেই কাৰণে আমি কি বুলি ক'ব পাৰো সেই কাৰণে আমি যেটো স্বাভাৱিক সংখ্যাৰ সংহতি আছে তাতকৈ আমি যেটো পূৰ্ণ সংখ্যাৰ সংহতিটো আছে হেতু ডাঙৰ বুলি ক'ব পাৰো মানে নহয় তাত 0ও সোমাই আছে কিন্তু ইয়াত 0 নাই ঠিক তেনেদৰে পূৰ্ণ সংখ্যাতকৈ কোনটো সংহতি ডাঙৰ হয় অখণ্ড সংখ্যাখিনি ডাঙৰ হয় কাৰণ অখণ্ড সংখ্যাত গুটেইখিনি সংখ্যা সোমাই আছে হয়নে নহয় চাওক পূৰ্ণ সংখ্যাৰ লগতে ঋণাত্মক সংখ্যাখিনি সোমাই আছে সেইকাৰণে পূৰ্ণ সংখ্যাতকৈ অখণ্ড সংখ্যাখিনি ডাঙৰ হয় তাৰ পিছত আৰু অখণ্ড সংখ্যাৰ পিছত কি হয় বাস্তৱ সংখ্যাখিনি হয় মানে ৰিয়েল নাম্বাৰ যাক আমি r আখৰেৰে খুচাওঁ আৰু বাস্তৱ সংখ্যাত কিবোৰ সংখ্যা সোমাই আছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা গুটেইখিনি সোমাই আছে আৰু এটা কথা আপোনালোকে জানি লওক যে এই অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাখিনিকো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কাৰণ সেই সংখ্যাবোৰকো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এতিয়া চাওক 1ক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো নে পাৰো তাক আমি কি বুলি লিখিম 1/1 বুলি লিখিম হয় নহয় ঠিক তেনেদৰে তিনি সংখ্যাটো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো কাৰণ 3ক আমি লিখিব পাৰো 3/1 হিচাপে হয় নহয় এটা গোটা সংখ্যাৰ তলত সদায় 1 এটা থাকে সো সেই কাৰণে আমি 3/1 হিচাপে লিখিব পাৰো 3 সো সেই কাৰণে আমি কি গম পালো ইহত কেটাওটো এটা পৰিমেয় সংখ্যাই হয় হয় নহয় ঠিক তেনেদৰে 0কো আমি কি লিখিব পাৰো 0/1 বুলি লিখিব পাৰো নে নোৱাৰো তো সেই কাৰণে এই গুটেইখিনি সংখ্যা পৰিমেয় সংখ্যাও হয় সেই কাৰণে কি গম পালো পৰিমেয় সংখ্যাখিনিটো আৰু ডাঙৰ হৈ যায় হয় নহয় পৰিমেয় সংখ্যাখিনি আৰু ডাঙৰ হৈ যায় কিহতকৈ এইবোৰ সংখ্যাতকৈ সো সেই কাৰণে আমি কি বুলি লিখিব পাৰো সো সেই কাৰণে আমি পৰিমেয় সংখ্যা বুলিও এখিনি লিখিব পাৰো মানে চাওক অখণ্ড সংখ্যাতকৈ পৰিমেয় সংখ্যাৰ সংগতিটো ডাঙৰ হয় হয়নে যেটো আমি কিউ হিচাপে খুচাওঁ তাৰ পিছত আমি ৰিয়েল নাম্বাৰ বুলি ক'ব পাৰো হয় না ৰিয়েল নাম্বাৰ বুলি ক'ব পাৰো কাৰণ ৰিয়েল নাম্বাৰত অপৰিমেয় সংখ্যাখিনিও সোমাই আছে পৰিমেয় সংখ্যাখিনিও সোমাই আছে ঠিক আছে নে সো সেই কাৰণে আমি এনেদৰে লিখোঁ এতিয়া যদি আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে পৰিমেয় সংখ্যাৰ সংগতিটো ডাঙৰ নে অপৰিমেয় সংখ্যাৰ সংগতিটো ডাঙৰ তাক আমি ডাইৰেক্ট আমি ডিফাইন কৰিব নোৱাৰো কাৰণ অপৰিমেয় সংখ্যাটো বহুতখিনি সংখ্যা সোমাই আছে হয় নহয় অপৰিমেয় সংখ্যাখিনিও মানে বহুত অসীমলৈকে আছে হয়নে এনেকুৱা নাই যে মানে অপৰিমেয় সংখ্যাখিনিও কিছুমান সীমিত নাম্বাৰ হিচাপে নাই বহুত সংখ্যা আছে অসীম সংখ্যা আছে সেই কাৰণে আমি কিউ আৰু কিউ ডেছক আমি একো ডিফাইন কৰিব নোৱাৰো কিউ আৰু কিউ ডেছক আমি ডিফাইন কৰিব নোৱাৰো পৰিমেয় সংখ্যা ডাঙৰ নে অপৰিমেয় সংখ্যা ডাঙৰ তেনেদৰে আমি একো ক'ব নোৱাৰো হয়নে দুইটা সংগতি বেলেগ হয় সো সেই কাৰণে আমি কি বুলি লিখিছো অখণ্ড সংখ্যাৰ পিছত পৰিমেয় সংখ্যাখিনি লিখিছো কাৰণ পৰিমেয় সংখ্যাত কিখিনি সোমাই আছে পৰিমেয় সংখ্যাত কিখিনি সোমাই আছে কি নাম্বাৰখিনি সোমাই আছে অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু এফালে স্বাভাৱিক সংখ্যা আৰু দশমিক ছশমিক সেই সকলোবোৰ সংখ্যা পৰিমেয় সংখ্যা হয় ঠিক আছে সো বেছি আৰু মই কনফিউজন নকৰো আপোনালোকে জাস্ট এখিনিকে গম পাই থক
যে এইখিনি হৈছে স্বাভাৱিক সংখ্যাৰ সংগতি, এইখিনি হৈছে পূৰ্ণ সংখ্যাৰ সংগতি আৰু এইখিনি হৈছে অখণ্ড সংখ্যাৰ সংগতি। আৰু বাস্তৱ সংখ্যাত কিখিনি সোমাই আছে, পৰিমেয় সংখ্যাখিনিও সোমাই আছে আৰু অপৰিমেয় সংখ্যাখিনিও সোমাই আছে। আমি ইয়াৰ নেক্সট ভিডিঅ'বোৰত আৰু বেছি ভালদৰে বুজি পাই গৈ থাকিম আৰু ইয়াৰ নেক্সট ভিডিঅ'খিনি আমি পৰিমেয় আৰু অপৰিমেয় সংখ্যাখিনিৰ বিষয়ে আৰু বেছি ভালদৰে গম পাম। ঠিক আছেনে? চ' আজিলৈ ইমানেই। আমি পেজ নাম্বাৰ 3 পৰা পিছত আমি ডিছকাছ কৰিম, মানে যিখিনি দিয়া আছে ইয়াত গণিতীয় মৌলিক প্ৰক্ৰিয়া, ফাণ্ডামেণ্টেল মেথমেটিকেল অপাৰেশ্যন। চাওক ইয়াত a+0 = a, এইবোৰ দিয়া আছে। এইবোৰ আমি নেক্সট ভিডিঅ'ত ভালদৰে ডিছকাছ কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টো যিহেতু অকণমান দীঘল হৈছে, চ' আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰি লৈছোঁ। চ' চাওক, আজি হৈছে প্ৰথমটো ভিডিঅ'। চ' আজিতো আমি গোটেইখিনি ডিছকাছ কৰিব নোৱাৰোঁ। চ' আমি আগন্তুক দিনসমূহত যেতিয়া সময় পাৰ হৈ গৈ থাকিব, তেতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে আৰু বেছি ভালদৰে আমি গম পাই গৈ থাকিম। ঠিক আছে, এইখিনি কি হয়, কেনেদৰে আমি প্ৰকাশ কৰিব পাৰোঁ, কেনেদৰে আমি দশমিক বিস্তৃতি লিখিব পাৰোঁ, কোনবোৰ সংখ্যা পৰিসমাপ্তি হয়, কোনবোৰ সংখ্যা পৌনঃপুনিক হয়, হয়নে নহয়, কিছুমানে ৰিপিট হৈ গৈ থাকে, সেইবোৰৰ কথাও আমি ইয়াৰ নেক্সট ভিডিঅ'খিনিত আমি ডিছকাছ কৰি গৈ থাকিম। চ' আপুনি যদি পুনৰ আলোচনা চেপ্টাৰটোৰ নেক্সট ভিডিঅ'বোৰ যদি চাব বিচাৰে, তেতিয়াহ'লে পুনৰ আলোচনা নামৰ প্লেলিষ্টটো আপুনি চেক কৰিব পাৰে। মই ইয়াতো দি দিছোঁ, বা চেনেলত থকা প্লেলিষ্ট ছেকশ্যনত গৈ পুনৰ আলোচনাৰ ক্লাছ 9 প্লেলিষ্টটো চিলেক্ট কৰি তাত পুনৰ আলোচনাৰ সকলোবোৰ ভিডিঅ' আপুনি চাই ল'ব পাৰে। ঠিক আছে, চ' এই ভিডিঅ'টো যদি কিছুমান কথা আপুনি বুজি পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আপুনি জনাব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো ইমানেই। চ' বাই বাই।